আমার 1 নম্বৰ দাবী হৈছে আদিবাসী জন্মগত অধিকাৰ ST জনজাতিকৰণৰ পৰা আমাক আগৰ চৰকাৰ আৰু এতিয়াৰ চৰকাৰো বঞ্চিত কৰি ৰাখিছে আৰু ইয়াৰ পৰা যেটো একৰ্ডিং মানে RGI যেটো ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া ইয়াৰ পৰা আমাক আদিবাসী হিচাপে ৰিপৰ্ট নপঠায় গতিকে আমি অল ইণ্ডিয়াত আমি আদিবাসী হয় অকল অসমতে আমাক বেলেগ এটা কিবা গছৰ জাতিৰ লগত আমাৰ জাতিটোক যোগ কৰি ৰাখিছে গতিকে আমি এটো অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধিক্কাৰ দিছোঁ যে আমাৰ অৰিজিনাল জাতি হিচাপে আমাৰ কাষ্ট সাৰ্টিফিকেট লাগে আমাক অৰিজিনাল জাতি হিচাপে আমাৰ পৰিচয় লাগে আমাক অতি শীঘ্ৰে আমাৰ জনজাতিকৰণটো লাগে দ্বিতীয় নম্বৰটো হৈছে আমাৰ মাটি পাটা যদি আমাৰ মাটিৰ অধিকাৰেই নাথাকে তেতিয়া আমাৰ জীয়াই থকাৰ অধিকাৰ ক'ত জীয়াই থকাৰ অধিকাৰ নাই আৰু আমাৰ কাৰ্বি আংলঙত একদম মাটিৰ অধিকাৰটো শেষ কৰি দিছে মাটিৰ পাট্টাৰ অৰ্ডাৰ ওলোৱা পাছতো আমাৰ মাটি পাট্টাটো নাপাওঁ আমি 2022 চনৰ মে মাহৰ 2 তাৰিখে দেওপানী সমষ্টিত সেইটো সময়ৰ MSC মুকুট মহন্ত আছিলে সেইটো সময়ৰ ৰিপৰ্ট আমি পাইছোঁ যে 137টা আছে কিন্তু 250ৰ ওপৰত অৰ্ডাৰ উলিয়াইছিল 137 জনৰ ভিতৰত 70 জনে আদিবাসীৰ মানুহ আৰু কাৰোবাৰ 5 বিঘা মাটি কাৰোবাৰ 8 বিঘা মাটি এনেকৈ আছে কিন্তু 2 কঠা কিমান পইণ্টকে মাটিটো এলটমেণ্ট কৰিছে কিন্তু সেই আজি 4 বছৰ হৈ গ'ল হ'লেও পাট্টাটো দিয়া নাই তো আজি যদি দেওপানী তেনেকৈ হৈছে তো সদৌ কাৰ্বি আংলঙত যিমান আদিবাসী গাঁও আছে চবতে তেনেকৈ হৈ আছে গতিকে এলটমেণ্ট হোৱাৰ পাছতো আমি পাট্টাটো কিয় পোৱা নাই এইটো কাউন্সিলৰ গাফিলাতি নে ইয়াৰো অফিচৰ গাফিলাতি আমি এইটো প্ৰশ্ন সুধিছোঁ কাউন্সিলক আৰু তৃতীয় নম্বৰ কথা হৈছে আমাৰ লাহৰিজান বাগানত কোনোবা দুষ্কৃতি মানুহে আমাৰ মাটিখিনিক দখল কৰি গৈ আছে আদিবাসী বাগানৰ লগত জড়িত বুলি আমি জানো আৰু আদিবাসী থাকিলে বাগান থাকিব নহ'লে বাগান নাথাকে আৰু বাগানটোক বচোৱাৰ পাছত এতিয়া বাগানটোৰ গছ টছ কাটি আদিবাসীৰ মাটি বেলেগ দুষ্কৃতিকাৰীয়ে দখল কৰে আৰু আদিবাসীৰ ওপৰত দাদাগিৰি কৰে আমাৰ এই তলবালিজানত আদিবাসীৰ মানুহৰ বাউণ্ডাৰী দিয়া আছে তাৰ মাজতো দুষ্কৃতিকাৰীকেইটাই ঘৰ সাজি আদিবাসী কিবা ধাক্কা মুক্কা কৰি হাৰাশাস্তি কৰি আছে কিন্তু এইটো কিয় হৈ আছে কাৰ্বি আংলং চৰকাৰ কিয় গুণ্ডাৰাজ চলাই আছে ডাবল ইঞ্জিন চৰকাৰ বুলি কৈছিলে কাৰ্বি আংলং চৰকাৰটো লৈ ত্ৰিপুল ইঞ্জিন চৰকাৰ হৈ আছে কিন্তু তুলিৰামে আদিবাসীক কিয় এনেকুৱা প্ৰতাৰণা কৰি ৰাখিছে এইটো এটা প্ৰশ্নৰ চিন আৰু আমি এটা কুৱেশ্যন কৰিছোঁ নেক্সট কিন্তু ইলেকশ্যনত আমি এইটো প্ৰত্যুত্তৰ দিবৰ কাৰণে বাধ্য হ'ম হয় আজি যোনটো আমি ধৰ্ণা কাৰ্যসূচী লৈছিলোঁ এইটো কাৰ্যসূচী আমি আগৰ পৰা বহুতবাৰ ল'লোঁ আমাৰ মেইনটো আজি আছিলে জনজাতিকৰণ আদিবাসীৰ কাৰণে লেণ্ড পাটা আমাক বহুত দিন পৰা হ'ল আমি দাবী কৰি আছোঁ পাটা আজিলৈকে দিয়া নাই আমাক বঞ্চিত কৰি থৈ আছে আৰু প্লাছ আমাৰ বাগানৰ যোনটো মাটি এতিয়া লাহৰিজান বাগান নিৰ্মল সমষ্টি ষ্টেট তাতেও মাটি এতিয়া লুটিব ষ্টাৰ্ট কৰিলে প্লাছ আমাৰ ইয়াতে গাঁৱৰ মাটিবিলাকো লুটিব ষ্টাৰ্ট কৰিলে এই বিষয় লৈ কিনে আজি আমি ধাৰণা বহিব বাধ্য হ'লোঁ কোনে বিক্ৰী কৰিছে মাটিবিলাক মাটি বিক্ৰী নহয় দখল কৰি আছে জবৰদস্তি মানুহবিলাকে আহি কিনি আমাৰ আদিবাসী মানুহবিলাকে দখল জবৰদস্তি কৰিব ষ্টাৰ্ট কৰিছে আদিবাসী মানুহে দখল ষ্টাৰ্ট কৰিছে হয় আদিবাসীৰ মাটিটো আদিবাসী মাটিখিনি অঁ কোন মানুহে দখল এতিয়া অন্য ঢেৰ মানুহ কোন আহি কিনি দখল কৰে আদিবাসী মানুহ মানে আমি চাওক আমি হ'লোঁ চিধা চাধে মানুহ আদিবাসী মানুহ য'ত বহি আছে তাতে আছে কাকো ডিষ্টাৰ্ব দিয়া নাই এতিয়া বেলেগ মানুহ আহি কিনে আমাৰ মাটিবিলাকে চিধা চাধা মানুহ সিহঁতক মাটিটো দখল কৰিব ধৰিলে সেইটো কাৰণে বাধ্য কৰি আৰু এটা কথা কৈ দিব বিচাৰিছোঁ না আমাৰ MLA মাত মাতিছে না আমাৰ MEC মাত মাতিছে ইয়াত সিহঁতে খালি ইলেকশ্যন হ'লে আহিব যে ভোট দিয়ক ভোট পাৰ হ'লে পাহৰি যায় তো এবাৰ আমি ডাইৰেক্টলি কৈ দিব বিচাৰিছোঁ যদি তেওঁলোকে আমাক এইটো প্ৰব্লেম ছল্ভ নকৰে আগন্তুক ইলেকশ্যন অহাতে আমিও তেওঁলোকক নাচাওঁ আৰু বিকল্প মানে আজি সৰু মৰু ধাৰণা আগন্তুক দিনক যদি আমাক একো বিকল্প নাপাওঁ তেনে আমি গৈ থৈ ৰাস্তা পদূলিত ওলাই কিনে ধাৰণা ৰেলী ৰাস্তা বা বন্ধ আমি কৰিব পাৰোঁ জংগী আন্দোলন হ'ব আমাৰ কেতিয়াৰ পৰা আছে সেই বাগানত যেতিয়াৰ পৰা কাৰ্বি আংলং ষ্টেব্লিছ হোৱা নাই তেতিয়াৰ পৰা বাগানৰ আমাৰ মানুহবিলাক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত